আমাৰ যিটো MLA LED এৰিয়া ফাণ্ড বিধায়ক সমষ্টিৰ উন্নয়নৰ যিটো পুঁজি দিয়া হয় এই পুঁজি যোৱা 5 বছৰত 1 কোটি টকাত সীমাবদ্ধ হৈ আছিল 5 বছৰ নহয় 2016 চনৰ পৰা ইয়াক বঢ়োৱা হোৱা নাছিল এই বছৰ আমি MLA এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছো আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব এই বছৰ 1.5 কোটি ৰখাৰ মূল উদ্দেশ্যটো হৈছে যেহেতু আধা সময় পাৰ হৈ গল এই বছৰ ই 1 কোটি 50 লাখ হ'ব অহা বছৰ ই 2 কোটি টকালৈকে বৃদ্ধি হ'ব এই 2 কোটি টকাৰ 10% আমি এনেকে ৰাখিছো যত নেকি স্কুলৰ ফেন এখন লাগে কৰবাত নামঘৰত তাল এজোৰ লাগে বা কোনোবা দিব্যাংগ হুইল চেয়াৰ এখন লাগে তেনেকুৱা কিছু আমি সুকা লৰা এজনক কেতিয়াবা ল্যাপটপ এটা দিব লাগে শিক্ষাৰ্থী এজনক এনেকুৱা 10% টকা আমি ইনস্ট্ৰুমেন্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছো 2 কোটি টকাৰ 1 কোটি 80 লাখ ইনফ্ৰাষ্ট্ৰাকচাৰত হ'ব 10% আমি ইনস্ট্ৰুমেন্ট এম্বুলেন্স এখন কিনিব পাৰিব এই ধৰণৰ কামৰ কাৰণে 10% আমি ব্যয় কৰিবলৈ অনুমতি দিছো